আৰু গাইছ আজি বম গৰম দি আছে তাৰ কাৰণে ভাবিছো কি অলপমান ওলাই যাওঁ বম ৰ'দ দি আছে সূৰ্য ঐ পুৰা গৰম এইকেইদিন মানে বৰষুণ চৰষুণ নাই একো নাই আহিলো এইফালে টেঙা খাম বুলি আম গছত এইফালে আছে বাংখং তো বাংখঙৰ নাম আৰু অৰিজিনেল নামটো নাই আৰু তাই বাংখঙে হৈ গ'ল তো এতিয়া কাঢ়ি লওঁ তো কাঢ়ি কিনি খাই আছো আৰু আম খোৱা আজি ভিডিঅ' হ'ব আৰু লগতে আহিছে মানে এইফালে খাৰ আহিছে জ্বালা আহিছে কি কয় এই কটাৰী দুটা আহিছে এইকেইটাই আহিছে আৰু আমাৰ লগত এইকেইটাৰ লগত আজি খাই আছো আমি আম তোৰ গাইছ ৰেডি এইফালে আমাৰ আম আৰু এইফালে চাওক না এটা বয়ামৰ টেমা এটা তো তাতে খাৰ আছে জলকীয়া আছে নেমু আছে গোটেইকেইটা আছে এতিয়া খাম আৰু খাৰৰ লগত আজি আম না কি পিছতে হাগি দিম না তোর গাইছ এই গরমত কিনো করে থাকিম টেঙাকে খাই দিও আর নাকি মানুহৰে বিজেপিৰ মিটিঙত মামাক চাব গৈছে আগিয়াত তো আমি আৰু পাথাৰত আহি কিনে খাই আছো আমকে তো যাবা দেখা পাইছিলো হেলিকপ্টাৰটো কিন্তু গাইছ আগিয়াত কোনে কোনে আছে মামা গৈ আছে দেই চাব ভালকে ক'লো আৰু সিহঁতৰ লগত আৰু আমাক নিনিলগে ন তো তাৰ কাৰণে নেগিলো তো বিজেপিৰ মিটিঙত আপোনালোকে দেখা পাব পাৰে কোনোবাই যদি ভিডিঅ' দিয়ে সিহঁতৰ পৰা লৈ কিনে আপোনালোকক দেখুৱাম বিজেপিৰ মিটিঙত মানে আমাৰ মামা আহিছিল বোলে CM ছাৰ তো সিহঁতো মানে গম পাইছিলোঁ কিন্তু নগ'লগৈ আৰু আগতে দেখা পাইছিলোঁ ন গুৱাহাটীত যাওঁতে গুৱাহাটী খানাপাৰাত যাওঁতে মুদিক দেখা পাইছোঁ মামাকো দেখা পাইছোঁ তাৰ কাৰণে নগ'লোগৈ আজি আমকে খাব আহিলোঁ খাৱা মেইন খাৱাকে ডাঙৰ তাৰ কাৰণে আহিলোঁ খাৱাকে মামাটো আহিছে মানে ইলেকশ্যন আহি পাল ন সিহঁতে ভোট বিচাৰি আহিছে তাৰ কাৰণে নেগিলোঁ আৰু আমি আৰু কাৰ আৰু যাক পাই তাকে দি দিম দেই আৰু গাইছ এইফালে বম ৰোড ফিল্ডত আছোঁ এইফালে সূৰ্য আৰু তাৰ পাছত এইফালে দিনন্দিয়া ফোন কৰিছে হেল্ল' পুৰা সিহঁতে কি কয় চলা থলা নাই কি কয় বাটি যা আৰু কি কয় খুৰা বাটি যা চাই আছে এইফালে ভিডিঅ' কলিঙত আম খাই আছো মজাকে খা দে আর ভিডিঅ' কলিঙত দেখা পালে সব সুরস খাওয়া চানা তার গামছা পিনি কিনে তো আৰু গাইছ এতিয়া ড্ৰেছ চেঞ্জ কৰিলো এতিয়া গৈ আছো আমি ৰবাৰ ৰোলিং কৰিবৰ কাৰণে তো আম চাম ফটকে খালো এতিয়া আকৌ ৰবাৰ ৰোলিং কৰিব গৈ আছো তো আৰু গাইছ আহি পালো আমি ৰবাৰ ৰোলিং কৰাত এইফালে আমাৰ মামা আমাৰ হেমন্ত মামা থলা খুলি লৈ লৈছে পুৰা ৰবাৰ আৰু এতিয়া ৰোলিং কৰিব আৰু হৈ গ'ল আৰু আদি না নিৰ্বাচন আহি গ'ল আপুনি কিবা ক'বা সেই নিৰ্বাচন আহি গ'ল আপুনি কিবা ক'বা নিৰ্বাচন মতে নিৰ্বাচন আহিব আমাৰ মতে আমি কাম কৰি থাকিম আৰু মোৰ ক'বলগীয়া আৰু লগতে গাইছ খুন্দিয়াকে ফিল্ডত আহি পালোঁ আৰু এইফালে জিন্তু আছে তো জিন্তুহঁতে মামাক চাব গৈছিল তো সিটোৱে বোলে ভিডিঅ' কৰি আনিছে সিটোৱে আপোনালোকক দেখুৱাম মইতো যোৱা নহ'লগৈ আৰু চাব আৰু জিন্তুৱে ভিডিঅ' কৰি লৈ আনিছে আৰু এইফালে মজাকে চানচেট হৈ গৈ আছে বাই বাই ইয়াৰ ভিডিঅ'টো চাব কষ্টকে তুলি আনিছে বম ৰোডৰ মাজত গৰম চাব আৰু চাব
আগতে আমাৰ এই সমষ্টিটো মানুহ চাওক লোকসভা কম সমষ্টিত মানুহ ভৰ্তি। শ্ৰদ্ধা ৰাইজ, আমি বিজেপিক ভোট দিম, কাৰণ আমি বিচাৰো যে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হওক। মোদী ডাঙৰীয়া কেনেকে প্ৰধানমন্ত্ৰী হ'ব? যেতিয়া আমি সকলোৱে ভোট দিম আৰু অসমৰ 14 ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4ৰ পৰীক্ষা দিব, মেজিষ্ট্ৰেটৰ পৰীক্ষা দিব। অৰ্থাৎ নিবনুৱা যুৱক যুৱতীসকলে আজি টকা পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাব। অৰুণোদয় পাই আছে হাত ডাঙৰ। ইয়াতে পোৱা অলপ কম, নোপোৱা অলপ বেছি, হয়নে নহয়? হয়নে? নোপোৱাবিলাকক অৰুণোদয় লাগে নে নহয়? এই বাইদেউ, যিবিলাক ছোৱালীয়ে কলেজত এইবাৰ এডমিশ্যন ল'ব, তেওঁলোকৰ বেংক একাউণ্টত মামাই 10,000 টকা সোমাই দিব। 1 বছৰ নহয়, ফাৰ্ষ্ট ইয়াৰতো দিম, ছেকেণ্ড ইয়াৰতো দিম। ডিগ্ৰীত নাম লগালে ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, ফ'ৰ্থ ইয়াৰ 4 বছৰ পাব। আৰু ইউনিভাৰ্চিটিত নাম লগালে বা BEd কলেজত নাম লগালে 25,000 টকাকৈ চৰকাৰৰ পৰা বছৰি লাভ কৰিব। তাৰমানে কি হ'ল যে ল'ৰাটোৰ পঢ়াৰ দায়িত্ব দেউতাক মাকেও ল'লে, চৰকাৰেও ল'লে, কিন্তু ছোৱালীজনীক পঢ়োৱাৰ গোটেই দায়িত্ব এই মামাই ল'লে। বুজি পালে? অৰুণোদয় হৈ গ'ল, লাখপতি বাইদেউ হৈ গ'ল, আৰু ছোৱালীজনীৰ পঢ়োৱাৰ দায়িত্ব কোনে ল'লে? মামাই ল'লে। হ'ব? ইয়াক কি কয়? मोदी जी का गारंटी। मोदी का गारंटी, मामा का वारंटी। ক্লাছ 5লৈকে স্কুলত ৰাভা মিডিয়ামতে পঢ়াৰ সুবিধাও পাব। অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ত আমি ৰাভা মিডিয়ামক ইন্ট্ৰডিউচ কৰিছোঁ। অসম মোদী